জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মিছা কথা আপুনি কাৰোবাক ভাল পায় আৰু যাক ভাল পায় তেওঁক আপুনি মনৰ কথাখিনি কৈ দিয়ক একচেপ্ট কৰে নকৰে সেইটো পিছৰ কথা ভাল তোমালোকৰ ভালেই আপোনাৰ আছো ভালে আপোনাক লগ পালোঁ ভালেই হ'ল চৰি কিশোৰ আচলতে মই সেইটো কোৱা নাছিলোঁ তোমাক সুশীলৰ অৱস্থাটো দেখি মই কি ভাবিলোঁ একোৱে গম নাপালোঁ আহিব লাগিছিলে আহি মোক চৰ এটা মাৰি দিব লাগিছিলে সঁচাকৈ বৰ কষ্ট পালোঁ পৰি চৰি এক্সকিউজ মি কওক হেৰি মানে আপোনাৰ আপোনাৰ ভূত ওলোৱা মিউজিকটো অকণমান বন্ধ কৰি ল'ব নি বেকগ্ৰাউণ্ড মিউজিক অ' এইটো ভুতুলা মিউজিক নেকি মই আকৌ হিৰ' মিউজিক বুলিহে ভাবিছিলোঁ এক্সট্ৰিমলি চৰি দেই কওকচোন আচ্ছা আপুনি বহাগী কিটচেন কোনচোৱাত গম পায় নি হাই বহাগী কিটচেনৰ চৌকাটোৰ ওপৰতে বহি আছে আকৌ আপুনি মানে বহাগী কিটচেনৰ মেইন মানুহ আকৌ মই আপুনি পিয়ৰ অঞ্জন বহাগী কিটচেনৰ মেইন মানুহ মই কি অৰ্ডাৰ কৰিব কওক মাছ মাংস চিকেন ৰোল ভেজ ৰোল এভৰিথিং মানে মই বহাগীবাক লগ কৰিবলৈ আহিছিলোঁ হয় নেকি ৰ'ব কি কৰে মাতিছিল নেকি অঁ বলক চলাও এইফালে নহয় এইফালে সেইফালে এইফালে ঘূৰাই দিয়ক অঁ চা ৰিচা এতিয়া তোৰ হাতত সময় আছে সঁচা কথা ক কুণাল গৈছিলে তোৰ লগত আৰে নাই যোৱা অ' মোক ফাঁকি নিদিবি বিপদত কিন্তু তই পৰিবি মই নপৰোঁ ৱাও তই কিন্তু তামাম চিভিয়াৰ দেই ঠিক আছে ধৰি ল'লোঁ মই যেনিবা মলদ্বীপছ কুণালৰ লগত গৈছিলোঁ তেতিয়া মোৰ কি বিপদ হ'ব প্ৰথম কথা তই দেউতা আৰু মাক ফাঁকি দি ইমান দূৰলৈকে এটা ল'ৰাৰ লগত গৈছ মলদ্বীপছ বেছি দূৰ নহয় তেন্তে মোক সঁচাটো ক'বলৈ তোৰ কি প্ৰব্লেম হৈ আছে অ'কে ক'লোঁ সঁচাটো মই লুনাহঁতৰ লগত নহয় মই কুণালৰ লগত মলদ্বীপছ গৈছিলোঁ তেন্তে কি কৰিবি তই তোক মই ৰাজা তই মোক মাৰিবি মোক হাউ ডেয়াৰ ইউ তই মোক মাৰিলি হা এতিয়া চাই থাক তই মই কি কৰোঁ
মই দেউতাক গৈ এতিয়া চব সঁচা কথা কৈ দিম তই চাই থাক ৰাজা প্লিজ মোক মাতিছিল আপুনি হে অঁ আচ্ছা এই লুনাক মই হোটেলৰ নামটো সোধোতে তাই নাজানো বুলি ক'লে কথাটো কিবা আচৰিত নহয়নে তাত হোটেলবোৰৰ নাম বেলেগ ভাষাত লিখা আছিল চাগে সেইকাৰণে নাজানে হেৰা সেইবিলাক হৈছে টুৰিষ্ট স্পট বেলেগ ভাষাত লিখা থাকিলেও ইংৰাজীত লিখা থাকিবই তাই সেই ইংৰাজী নামটোও নাজানানে পঢ়িবলৈ সিহঁতে কি হোটেলৰ নাম মুখস্থ কৰিবলৈ গৈছিল নেকি আপুনিও যে নহয় নহয় তাই মানে কথাটো সোধোতে অলপ নাৰ্ভাছ ফিল কৰাৰ নিচিনা লাগিলে আপুনি ফোনতে গম পালে কিছুমান কথা গম পাবলৈ সন্মুখত থাকিব নালাগে হ'ব দিয়ক আপুনি এইটো কথাতে সন্দেহ কৰি লগৰ ছোৱালীজনীৰ আগত ৰিচা ক্লাছ নিদিব আকৌ এখন হুলস্থুল হ'ব হুলস্থুল হুলস্থুলটো হ'বই দেউতাই গম পালে তোৰ কি হ'ব সেইটো তই নিজেও ভালদৰে জানো প্লিজ প্লিজ ৰাজা মা দেউতাহঁতক একো নকবি গম পালে ডাঙৰ ইছ্যু হৈ যাব আই ন' মই তোৰ পৰা লুকুৱাব নালাগিছিলে কুণালে আচলতে মোক বহুত ভাল পায় সি বহুত ধনী ঘৰৰ ল'ৰা হয় অনন্যাৰ দেউতাকতকৈও বহুত বেছি ধনী আৰু সি খৰচ নিজৰ মতে কৰে আমাৰ দেউতাৰ দৰে তাৰ দেউতাই খৰচ কৰিবৰ বাবে কোনো লিমিট নিদিয়ে প্লিজ দেউতাহঁতক নকবি একো কি হ'ল ৰাজা কি ভাবিছ সি মোৰ বিজনেছত ইনভেষ্ট কৰিবনে অঁ ক ঐ লগতো আজি দিব নোৱাৰিব বোলে কাইলৈহে দিব হ'ব একো নাই তই কেইটা বজাত আহিবি মোৰ ট্ৰিপ এটা আছে কমপ্লিট কৰি পেলাই মই আহি আছো আচ্ছা ই ঠিকে আছে নহয় সি ঠিকে আছে মইহে ঠিকে নাই কিয় কি হ'ল তোৰ সি মোক হহুৱাই পাগল কৰি পেলাইছে বঢ়িয়া বঢ়িয়া তাক সেইকাৰণে মই তোৰ লগত ৰাখিছো সি লগত থাকিলে তোৰ চব টেনশ্যন নাইকিয়া হৈ যাব চাবি আচ্ছা এতিয়া তই কি কৰি আছ অৰ্ডাৰ দুটা আছিল এটা হ'ল আৰু আনটোৰ কাৰণে চিকেন আনিবলৈ দিছো সি চিকেন আনিবলৈ গৈছে বঢ়িয়া তই লাগি থাক মই সন্ধিয়া আহি আছো হা আহিবি ঠিক আছে হ'ব দে আনিলা গোটেইখিনি এয়া মাংস লৈ আহিছো আৰু লগত মানুহ এজনো লৈ আহিছো মানুহ কোন মানুহ বা নীলম আহা ভিতৰলৈ এই ৰ'বচোন আপোনাৰ নামটো কি বুলি ক'লে নীলম হাঁহিবলৈ কি হ'ল ৰখাবলৈ ছোৱালী নামটোহে পালেগৈ আপুনি যোৱা ভিতৰলৈ আৰু মাংসখিনি ওলোৱা ৰ'ব চাহ খাব নে কফি খাব চাহ চাহপাতত চেনি দিয়ে নে চেনিত চাহপাত দিয়ে যোৱা ভিতৰলৈ ধোৱা গৈ বহা না প্লিজ অঁ বা আহ ইয়াৰ কথাবোৰ বেয়া নাপাবা দেই সি এনেকুৱা নাই বা বেয়া নাপাওঁ এইকণ ৰাস্তা যে আহিছে মোৰ লগত গোটেই ৰাস্তাটো হহুৱাই মোক পাগল কৰি দিছে তোমাকো হহুৱালে আপোনাকো হহুৱাই থাকে মানে ন নকবা আৰু পুৰাও হহুৱাই থাকে ভাল দিয়ক বা এনেকেই হাঁহি থাকক সদায় আপুনি তোমালোক চবৰে মোৰ হাঁহিক লৈ খুব চিন্তা নহয়
নীলম ভণ্টিক লগ পাইছিলানে পাইছিলোঁ বা বা আপোনাৰ লগত মোৰ কথা এটা আছিল কোৱাচোন মানে বা তাৰমানে কেনেকৈ কওঁ কোৱা একো নাই এনেকেই হাঁহি থাকক সদায় আপুনি তোমালোক চবৰে মোৰ হাঁহিক লৈ খুব চিন্তা নহয় চিন্তা নহয় বা আপোনাৰ সদায় ভাল হোৱাটোৱে আমি বিচাৰোঁ ভালেই হ'ব দিয়া বাৰু কোৱাচোন কিয় আহিলা মানে কি আকৌ এজন ভায়েকে বায়েকৰ ওচৰলৈ কিবা কাৰণ লৈ আহিব লাগে নেকি আপোনাৰ ঘৰটো চাবলৈ আহিলোঁ হয় নেকি আহা দেখুৱাওঁ এইটো আমাৰ ড্ৰয়িং ৰুম আৰু তাৰপিছত এখন সৰু বেলকনি এইফালে দাদা এই শুনকচোন আপোনাৰ নামটো কোনে থলে কিয় নহয় মায়ে থলে নে দেউতাই থলে চাহটো খাই যাওক তয়ে খা চাহপাতত চেনি দিয়ে নে চেনিত চাহপাত দিয়ে বাধ্য মই কৰা নাই তোমাৰ বায়ে নিজৰ প্ৰয়োজন পূৰাবলৈহে ডিভোৰ্চ লৈছে ইয়াতকৈ বেছি মই তোমাক একো ক'ব নোৱাৰোঁ এতিয়া বাক কথাটো মই কেনেকৈ সোধোঁ মই বাক সোধাতকৈ কিশোৰদাক লগ কৰি সোধা হ'লে বেছি ভাল হ'লহেঁতেন নেকি কিবা প্ৰয়োজন পূৰাবলৈ যে বায়ে ডিভোৰ্চ ল'লে সেইটো খাটা আমি সন্দেহ কৰাটো নহ'লেও বেলেগ কিবা এটা কাৰণটো হ'বই লাগিব নীলম ভণ্টিক লগ পাইছিলানে পাইছিলোঁ বা আপোনাৰ লগত মোৰ কথা এটা আছিল কোৱাচোন মানে বা তাৰমানে কেনেকৈ কওঁ কোৱা একো নাই আজিকালি বেয়া কথাও মই হজম কৰিব পাৰোঁ আৰু তুমিতো ভাল কথাই ক'বা একচুৱেলি বা মানে মই আপোনাৰ এক প্লেট চিকেন অৰ্ডাৰ কৰি টেষ্ট কৰিম বুলি ভাবিছিলোঁ সেইটোনো কি ডাঙৰ কথা লৈ যাবা ঠিক আছে বা আপুনি ৰেডি কৰি ৰাখিব মই অফিচৰ পৰা ঘূৰি যাওঁতে লৈ যাম ঠিক আছে আহোঁ বা এতিয়া বাৰু কিশোৰে তোক মাৰিবলৈ মানুহ লগাইছে সিও সাৰি যাব নোৱাৰিব কি বুলি ভাবিছে সি মোৰ ল'ৰাক মাৰিবলৈ সি মানুহ লগাব আৰু মই মনে মনে থাকিম হ'বই নোৱাৰে লৈ যাবা ঠিক আছে বা আপুনি ৰেডি কৰি ৰাখিব মই অফিচৰ পৰা ঘূৰি যাওঁতে লৈ যাম ঠিক আছে আহোঁ বা এতিয়া বাৰু গ'লগৈ নেকি অঁ মোকতো মা দেখা দি যাব পাৰিলে হয়
বিজি থকা বুলি ভাবিলে চাগে তোমাক। তথাপিও চাহকাপ কেনেকুৱা হৈছে কৈ যাব পাৰিলে হয়। চাহকাপ মইহে বনাইছোঁ। কাপ প্লেট মইহে যোগাৰ কৰি দিছোঁ। কাপ নোহোৱা ক'ত চাহ দিলে হয়। ইয়াৰ লগত আৰু নোৱাৰি দেই। লগ পালে সুধিব লাগিব ইয়াৰ নামটো কোনে থৈছিল। বাবা কিমান সময়ত আহিলি? এইমাত্ৰ আহিলোঁ মা। অচিয়ে কিয় মাতিছিল? নাই এনেই ৰ'বা মা, মই কাপোৰ চেঞ্জ কৰি আহোঁগৈ। বাবা তই মোৰ পৰা কিবা কথা লুকুৱাইছ? মই তোক কিবা এটা সুধিছোঁ। অচিয়ে কি ক'লে? কোনে তোক মাৰিবলৈ মানুহ লগাইছিল গম পালেনে? কোন? নকওঁ কিয় কোন? মা পৰীক নক'বা প্লিজ। সিও কামটো খঙতেই কৰিছিল চাগৈ। কোন সি? কিশোৰ? কিশোৰে? কিশোৰে তোক মাৰিবলৈ মানুহ লগাইছে? সিও সাৰি যাব নোৱাৰিব। কি বুলি ভাবিছে সি? মোৰ ল'ৰাক মাৰিবলৈ সি মানুহ লগাব আৰু মই মনে মনে থাকিম? হ'বই নোৱাৰে। মা 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 প্লিজ, মা প্লিজ প্লিজ মা, খঙত একো সিদ্ধান্ত নল'বা প্লিজ মা। চোৱা মা, আমিতো কিশোৰ হ'ব নোৱাৰোঁ। বাবা কিশোৰৰ খং অলপ বেছি বুলি জানো। পৰি ইমান দিন নোযোৱাৰ বাবে হয়তো সি খঙতেই এই কামটো কৰিছে। আৰু মোক বেছিকৈ মাৰপিট কৰিবলৈ নিশ্চয় দিয়া নাছিল। নাহৰৰে কুলিটিয়ে মিলিলে পাহি তোমালে বুলি চতৰে চৰাই